हेलो स्टूडेंट आज आलोचना करिम क्लास 10 R4 3 নম্বৰ কোৱেশ্চনটো এই 3 নম্বৰ কোৱেশ্চনটো ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে হল কৰা কি দিয়া আছে 1 নম্বৰ 3 নম্বৰ 1 নম্বৰ কি দিয়া আছে সোৱা 1 নম্বৰটো কি দিয়া আছে -3 হোল স্কয়াৰ ইনটু কি আছে -5 হোল স্কয়াৰ তেতিয়া হলে আমি এটা ফৰ্মুলা জানো আমি কালি লিখাই দিছিলো কালি ফৰ্মুলা আগৰ যোনটো ক্লাস হৈছিল সেই ক্লাসত লিখাই আছিল যে a to the power m into a to the power n হলে কি হয় a to the power m plus n হয় ঠিক আছে আৰু এটা ফৰ্মুলা আছিল সোৱা a to the power m into আকৌ যদি b to the power m হয় তেতিয়া হলে কি হ'ব a into v অৰ্থাৎ এটো কি হ'ব পাৱাৰটো ওপৰত যাব ab হৈ যাব আমি এইটো ফৰ্মুলা ইউজ কৰিম ঠিক আছে কাৰণ এটো 3 আছে এন্ড 5 আছে গতিকে এই দুটা পূৰণ হ'ব অৰ্থাৎ 3 -3 ইনটু কি হ'ব -5 হ'ব ঠিক আছে তাৰ ওপৰত কি হ'ব 2 স্কয়াৰ হোল স্কয়াৰ হৈ যাব ঠিক আছে তেতিয়ালৈ চোৱা এটো লগত এটো পূৰণ কৰিলে কিমান হ'ব 3 5 গুণ 15 আৰু প্লাস মাইনাস আৰু মাইনাসে পূৰণ হয় যদি কি হ'ব প্লাস হৈ যাব আৰু স্কয়াৰটো তো অলৰেডি থাকিবই জানা কাৰণ তোমালোকে এটো কথা মনত ৰাখিবা যে সদায় মাইনাসৰ লগত যদি মাইনাস পূৰণ হয় কি হয় প্লাস হয় আৰু যদি মাইনাসৰ লগত যদি প্লাস পূৰণ হয় কি হ'ব সদায় কি হ'ব মাইনাস হ'ব বুজি পালানে তাৰপিছত কি আছে প্লাসৰ লগত যদি মাইনাস হয় ইনটু যদি হয় তেতিয়াহলে কি হ'ব সদায় মাইনাস হ'ব আৰু প্লাসৰ লগত যদি প্লাস ইনটু হয় কি হ'ব সদায় প্লাসে হ'ব এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে তেতিয়া হলো সোৱা 15 স্কয়াৰ কৰিলে কিমান পাম আমি তোমালোকে নিশ্চয় জানা 225 পাম গতে ইয়াৰ आंसर কিমান হ'ব এইটোৱে ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো কি আছে সোৱা 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে কি 2 কিউব ইনটু 2 তারপর কি আছে পাওয়ার কি আছে 4 আছে তেতিয়া হলো সোৱা এটো এটা কথা মনত ৰাখা যে এটো পাওয়ার ইয়াৰ এইটো 2 ৰ ওপৰত একো না মানে কি আছে 1 এটা আছে ঠিক আছে এইটো 1 আছে তেতিয়া হলে আমি ব্ৰেকেটৰ ভিতৰ কাম আগত কৰিম কেনে কৰিম সোৱা 2 3 প্লাস কিমান হ'ব 1 হৈ যাব তাৰ ওপৰত পাওয়াৰ কিমান হ'ব ইয়াত কোনটো ফৰ্মুলা ইউজ হৈছে মই সাইডত লিখি দি যাম তোমালোকে লিখি লবা কি আছে সোৱা a to the power m into a to the power n হলে কি হয় সদায় a to the power m plus n হয় মানে এই পাওয়াৰটো এই পাওয়াৰ লগত যোগ হৈ যায় এটা ধৰি লোৱা m আৰু এটো কি হ'ল n তেতিয়া হলে এই দুটা a বুলি ধৰিলে a বুলি ধৰিলে তেতিয়া হলে কি হ'ব m plus n হ'ব অৰ্থাৎ 3 plus 1 হ'ব তাৰ ওপৰত যেটো পাওয়াৰ 4 আছে থাকিব দিয়া প্ৰবলেম নাই তেতিয়া হলে সোৱা আমি কি লিখিম 2 to the power কি হ'ব 4 হৈ যাব তাৰ ওপৰত কি হ'ব পাৱাৰটো 4 টো থাকিব অলৰেডি তেতিয়া হলে সোৱা আমি আৰু এটা ফৰ্মুলা পাইছো এটো এটা ফৰ্মুলা ইউজ হ'ব ইয়াত এটা ফৰ্মুলা ইউজ কৰিব পাৰিম কি ফৰ্মুলা ইউজ কৰিব পাৰিম এইটো ফৰ্মুলা যে এটো টা পাৱাৰ m তাৰ ওপৰত যদি পাৱাৰ n থাকে কি আমি কি লিখিব পাৰো এটো পাৱাৰ m * n লিখিব পাৰো ঠিক আছে তেতিয়াহলে আমি কি লিখিব পাৰো 2 to the power 4 into কি হ'ব 4 লিখিব পাৰো অৰ্থাৎ কিমান আমি লিখিব পাৰিম আমি 2 to the power 16 ঠিক আছে গতিকে 3 নম্বৰ কি কোৱেশ্চনটো কি আছে 2 not into 3 not 3 to the power 0 আৰু 5 to the power 0 আমি এটা ফৰ্মুলা পাইছো a not ইকুৱেল টু কিমান হয় সদায় 1 হয় অৰ্থাৎ কি হয় সোৱা যদি কি আছে 500 আছে তাৰ ওপৰত যদি পাৱাৰ কিমান আছে নট আছে 0 আছে তেতিয়ালে কি হ'ব 1 হ'ব ঠিক আছে এটো মনত ৰাখিবা মানে যিমানে যি নহওক কেলে তাৰ ওপৰত যদি পাৱাৰ কি থাকে 0 থাকে কি হ'ব এটো ভ্যালু সদায় কিমান হ'ব 1 এ হ'ব তেতিয়াহলে আমি সোৱা আমি এনে কৰি হ'ব না এটো যে এটো 1 হৈ যাব এটো কি হ'ব 1 হ'ব এটো কি হ'ব 1 হ'ব তেতিয়ালে 1 1 গুণ 1 1 1 গুণ 1 অৰ্থাৎ কিমান হ'ব आंसर একে হ'ব এইটো आंसर ঠিক আছে তোমরা বুঝি পাইছা না 6 নম্বৰ কোৱেশ্চন কি আছে সোৱা 6 নম্বৰ কোৱেশ্চনটো আছে
5/8 ডিভাইডেড বাই কি আছে -7 আছে ইনটু কি আছে 8/5 -4 কি হ'ব এইটো ওপৰত যাব এইটো 5টো তলত নামি আহিব এইটো কি হ'ব পজিটিভ হৈ যাব ইনটু 8/5 এইটো নেগেটিভে থাকিব দিয়া প্ৰব্লেম নাই তেতিয়াহ'লে চোৱা আমি এটা ফৰ্মুলা পাইছিলোঁ কি ফৰ্মুলা পাইছিলোঁ আমি এটা ফৰ্মুলা পাইছিলোঁ কি ফৰ্মুলা পাইছিলোঁ যে a to the power m ইনটু a to the power m হ'লে কি হয় a to the power m প্লাছ n হ'ব এই ফৰ্মুলাটো আমি কি কৰিম ইউজ কৰিম তেতিয়াহ'লে চোৱা a to the power 5 এইটো একেকৈ আছে 7 প্লাছ -4 ইজিকেল টু a to the power 5 কি হ'ব মাইনাছ প্লাছ মাইনাছ হৈ যাব 7 মাইনাছ কি হ'ব 4 হৈ যাব এতিয়া আমি লিখিব 8/5 এইটো চোৱা 7ৰ পৰা যদি 4 গুচি যায় কি হ'ব 3 থাকিব গতিকে এনচাৰ কি হ'ব এইটোৱে হ'ব ঠিক আছে